এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বতৰ পঢ়িছো কুমাৰ দেৱিদ দাসে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ উভতনি যাত্ৰা অব্যাহত, অসম আৰু ত্ৰিপুৰা সীমান্তৰ স্থলপথেৰে বহুজন সংখ্যক বিদ্যাৰ্থীৰ প্ৰত্যাৱৰ্তন। আজিৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন, চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য তালিকাত স্থান লাভৰ বাবে ভাৰতবৰ্ষৰ মনোনয়ন। ৰাজ্যৰ বিভিন্ন ঠাইত আবকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ আৰু বিনষ্টকৰণ। আৰু মহিলাৰ এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ ইউএইৰ বিৰুদ্ধে ৭৮ ৰানত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ উভতনি যাত্ৰা অব্যাহত আছে। বাংলাদেশৰ ঢাকা, মানিকগঞ্জ, বগুড়াকে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ধুবুৰী জিলাৰ ছাত্ৰ ছাত্ৰীসকলো সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছে। আজিলৈকে ধুবুৰী আৰু গৌৰীপুৰত মুঠ ৬জন ছাত্ৰ ছাত্ৰীক ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত ঘূৰাই অনা হৈছে। একেদৰে শিৱসাগৰ জিলাৰো এজন ছাত্ৰ হিংসাত্মক পৰিস্থিতিৰ মাজেৰে ঘূৰি আহিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যৰ ১৫জনীয়া ছাত্ৰ ছাত্ৰীৰ এটা দল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সুকলমে দেশলৈ ঘূৰি আহিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগ্ৰাম, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰি অহাত সহায় কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া বিবৃতি অনুযায়ী স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তসকলে ভাৰত বাংলাদেশৰ সীমান্ত পাৰ কৰি ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ যাত্ৰা সুনিশ্চিত কৰিছে। ইয়াৰ বাবে মন্ত্ৰালয়ে সামৰিক বিমান পৰিবহণ, বন্দৰ আৰু সীমা সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষৰ সহযোগিতাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ চুতাৰকান্দি সংহত পহৰা চকীৰ জৰিয়তেও ৪১গৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰী বাংলাদেশৰ পৰা স্বদেশলৈ উভতি আহিছে। কৰিমগঞ্জ জিলা প্ৰশাসনে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু বাংলাদেশৰ পৰা অহা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ বিষয়টোক তদাৰক কৰিবলৈ এজন দণ্ডাধীশক দায়িত্ব অৰ্পণ কৰিছে। আনহাতে ত্ৰিপুৰা বাংলাদেশ সীমান্ত সুৰক্ষা চকীৰে প্ৰায় ৩৭০গৰাকী ছাত্ৰ ছাত্ৰীক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে বুলি সীমা সুৰক্ষা বলে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰিব। ভাৰতত প্ৰথমবাৰলৈ আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ৩১ জুলাইত সামৰণি পৰিব। অধিৱেশনত বৰ্তমানৰ ১২৪টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত ১৫০খন দেশৰ ২০০০তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ৰ আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই বৰ্ষত ভাৰতবৰ্ষই আহোম শাসনকালৰ গৌৰৱোজ্জ্বল ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভৰ বাবে মনোনয়ন কৰিছে। ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই অধিৱেশনত অসমক প্ৰতিনিধিত্ব কৰিব। ইফালে ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনত চৰাইদেউ মৈদামৰ সম্ভাৱ্য স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউত স্থানীয় ৰাইজে উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। মৈদাম ক্ষেত্ৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ আশাৰে স্থানীয় ৰাইজে উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলনো কৰে। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা 10:30 বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ ৪৩জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি ২০১৭ চনত এগৰাকী প্ৰাৰ্থীয়ে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ৰাকেশ পালসহ কেইবাজন অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দীৰ্ঘদিন ধৰি আদালতে বিভিন্ন পক্ষৰ ভাষ্য গ্ৰহণ কৰাৰ অন্তত কাইলৈ গোচৰটোৰ ৰায় দিব। ৰাজ্যৰ বিভিন্ন ঠাইত আবকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত চিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হোজোৱাৰ পটানৈৰ পাৰত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত নষ্ট কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষত চিমলা আৰক্ষী থানাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা ২.৫ লাখতকৈ অধিক টকাৰ সুৰা জব্দ কৰিছিল। একেদৰে ওদালগুৰিতো আবকাৰী অধীক্ষকৰ তত্বাৱধানত প্ৰায় ৩ কোটি মূল্যৰ অবৈধ সুৰা পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত নষ্ট কৰা হয়। অবৈধ সুৰাৰ এই জব্দ আৰু নষ্ট প্ৰক্ৰিয়া সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে মুঠ ৫৫টা গোচৰ পঞ্জীয়ন কৰিছে। কৰিমগঞ্জকে ধৰি ৰাজ্যৰ ৩খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।
কৰিমগঞ্জত পাথাৰকান্দি অঞ্চলত এখন উদ্যান গঢ়ি তোলা হ'ব পাথাৰকান্দিৰ বিধায়ক ক্ৰিষ্টিয়ান টোপালে এই সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ কয় যে এই প্ৰকল্পৰ ফলত অঞ্চলটোত 5,000 পৰা 7,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব উদ্যানখনে অঞ্চলটোৰ অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন ঘটাব বুলি বিধায়কজনে মন্তব্য কৰে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰ মুঠ 12টা স্থানত ঔদ্যোগিক উদ্যান প্ৰকল্পৰ অনুমোদন জনাইছে বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয় সিং হানছে স্মাৰক বঁটা প্ৰদান কৰে এই উপলক্ষে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এটা অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই পৌৰোহিত্য কৰে বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা জাপি আৰু প্ৰশস্তি পত্ৰেৰে প্ৰাক্তন সভাপতি ৰংবং তেৰঙে সম্বৰ্ধনা জনায় ইয়াৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে জয় সিং হানছে স্মাৰক বঁটাৰ ইতিবৃত্তৰ লগতে ইতিপূৰ্বে এই বঁটা লাভ কৰাসকলক চমু পৰিস্থিতি সম্বলিত স্মৰণিকা উন্মোচন কৰে অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে অসম সাহিত্য সভাৰ মাহেকীয়া পত্ৰিকাখন উন্মোচন কৰে অনুষ্ঠানত বিধায়ক বিদ্যা সিং ইংলেং কাৰ্বি সাহিত্য সভাৰ সভাপতি কামসিং হানছেকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰা সোঁৱৰণী তৃতীয় স্মাৰক বক্তৃতা মৰিগাঁও জিলাৰ জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয় ড লক্ষ্মীনন্দন বৰা স্মাৰক ন্যাসৰ উদ্যোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটো বিশিষ্ট তিৱা নৃত্যশিল্পী নাদিৰাম দেউৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই স্মাৰক বক্তৃতাৰ আৰম্ভণি বক্তৃতা প্ৰদান কৰাৰ পাছত শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক ড সঞ্জীৱ কুমাৰ বৰকাকতিয়ে লক্ষ্মীনন্দন বৰাক কৃতি বিষয়ত মূল ভাষণ প্ৰদান কৰে সভাত কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী দুগৰাকীক ড লক্ষ্মীনন্দন বৰা পাৰদৰ্শিতা বঁটা প্ৰদান কৰা হয় সদৌ অসম টুৰিষ্ট গাইড এছচিয়েশ্যনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ভালেসংখ্যক টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰে শিৱসাগৰ টুৰিষ্ট গাইডৰ সভাপতি গৌতম হীৰাই আজিৰ অনুষ্ঠানে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এই অধিৱেশনৰ কাৰ্যসূচীয়ে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে অধিৱেশনত শিৱসাগৰৰ বিভিন্ন পৰ্যটনস্থলীসমূহৰ গাইডসকলক বিতং বৰ্ণনা দিয়াৰ লগতে তথ্যচিত্ৰ আৰু পৰ্যটন সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয় এই উপলক্ষে আয়োজিত মুকলি সভাত বিশিষ্ট প্ৰকৃতিবিদ যাদৱ পায়ঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত ঢকুৱাখনা জিলা সন্মিলনীৰ সহযোগত আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ 7দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে মৰনৈ গাঁও পঞ্চায়তত কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত বীৰচেলাৰৰ প্ৰতিমূৰ্তিত সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ধৰণী বৰুৱাই মাল্যাৰ্পণ কৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিধায়ক নৱ কুমাৰ দলেই এনে নৃত্য গীতৰ কৰ্মশালাই জাতীয় কৃষ্টিৰ বিকাশত সহায়ক হ'ব বুলি উল্লেখ কৰে 7দিনীয়া কৰ্মশালাত কোকৰাঝাৰৰ শিল্পী দিলীপ ৰয় বঙাইগাঁৱৰ ৰশ্মি দাসৰ নেতৃত্বত কোচবিহাৰ কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ পৰা অহা এটা অভিজ্ঞ শিল্পীৰ দলে 1.5 শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাৰ সামৰণি উপলক্ষে তিনিটাকৈ ভিন্ন শৈলীৰ কোচ ৰাজবংশী নৃত্যও পৰিৱেশন কৰে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত জাগিৰোডৰ কলা মন্দিৰত তিৱা জাতীয় অভিৱৰ্তন অনুষ্ঠিত হয় তিৱা জাতীয় সমস্যা সন্দৰ্ভত অসম চৰকাৰৰ ভূমিকা বিষয়ত অভিৱৰ্তনত আলোচনা কৰা হয় বিশিষ্ট তিৱা সাহিত্যিক মিলেশ্বৰ পাটৰে আদৰণি ভাষণ প্ৰদান কৰা অভিৱৰ্তনখনত তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অভিৱৰ্তনত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে আমন্ত্ৰিত অতিথি হিচাপে বক্তব্য আগবঢ়ায় অভিৱৰ্তনত তিৱা জনগোষ্ঠীৰ ৰাজনৈতিক আৰ্থ-সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক আদি বিভিন্ন বিষয়ত পৰ্যালোচনা কৰি অনাগত দিনৰ কাৰ্যপন্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰতে ইউএইক 78 ৰানত পৰাস্ত কৰে শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত খেলখনত ইউএয়ে টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 201 ৰান সংগ্ৰহ কৰে ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে 66 ৰান আৰু উইকেট কিপাৰ ৰিচা ঘোষে 64 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত 202 ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ইউএয়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 123 ৰানে কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে শৃংখলাটোত ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈ 4 পইণ্ট লাভ কৰি আগবাঢ়ি আছে এতিয়া শুনক বিগত সপ্তাহত আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চবু অৱলোকন গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা দেশত বাল্য বিবাহ ৰোধৰ পদক্ষেপ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ জৰীপত অসমৰ শীৰ্ষস্থান লাভ
ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা ৰাজ্যৰ বহুকেইখন জিলাত জাপানিজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰাজ্য চৰকাৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম তথা প্ৰশ্নকাকতৰ আৰ্হি ঘোষণা কৰা অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা এই দলত অসমৰ উমা ছাত্ৰীৰ স্থান লাভকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন আৰু বাল্য বিবাহমুক্ত ভাৰত নামৰ সংস্থা দুটাই কৰা সমীক্ষাৰ অন্তত যোৱাটো সপ্তাহত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অসমত ৮১% বাল্য বিবাহ ৰোধ হৈছে দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা অসম চৰকাৰৰ আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজ্যসমূহকো আহ্বান জনায় নতুন দিল্লীত প্ৰকাশিত টুৱাৰ্ডছ জাষ্টিছ শীৰ্ষক প্ৰতিবেদনত অসমৰ বাল্য বিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ নীতিৰ প্ৰশংসা কৰা হয় ৰাজ্যৰ বান পৰিস্থিতিৰ যোৱাটো সপ্তাহত ভালেখিনি উন্নত হয় চৰকাৰৰ তৰফৰ পৰা বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰ্যাপ্ত সামগ্ৰী তথা সেৱাৰ যোগান সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যোৱাটো সপ্তাহত পুনৰ নিৰ্দেশ দিয়ে লগতে পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশৰ মাজেৰে যান বাহন চলাচলৰ পুনৰ অনুমতি প্ৰদান কৰা হয় বানৰ পাছত পশুধন তথা হাঁহ কুকুৰাৰ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই পশুপালন বিভাগত নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে যোৱা সোমবাৰে দিছপুৰত ৪১ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ইয়াৰে ২২ গৰাকী উচ্চ শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী কাৰিকৰী শিক্ষা সঞ্চালকালয়ত আৰু ৭ গৰাকীক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত নিযুক্তি দিয়া হয় যোৱাটো সপ্তাহতে ৰাজ্য চৰকাৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম আৰু প্ৰশ্নৰ আৰ্হি প্ৰকাশ কৰে উভয় পৰীক্ষাতে প্ৰতিটো ভুল উত্তৰৰ বাবদ 0.25 নম্বৰ কটা যাব বুলিও লগতে প্ৰকাশ কৰা হয় বানৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত যোৱাটো সপ্তাহত জাপানিজ এনচেফেলাইটিছ আৰু জাপানিজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে এই ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় স্বাস্থ্য বিভাগে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সকলোকে সজাগ হ'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা শুকুৰবাৰে আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন 2.0 এপ মুকলি কৰে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত অহা ১ পৰা 10 আগষ্টলৈ ৰাজ্যত ৩ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ লগতে ১ কোটি গছপুলি প্ৰতিস্থাপনৰ বাবে সংৰক্ষণ কৰি ৰখা হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে বৰাক উপত্যকাৰ তিনিখন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনৰ প্ৰতিমাহে দুজনকৈ মন্ত্ৰী 3 দিন উপস্থিত থাকিব বুলি যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় অসমৰ উমা ছাত্ৰীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যোৱাটো সপ্তাহত ঘোষণা কৰা ভাৰতৰ মহিলা এই দলত স্থান লাভ কৰে টি20 এদিনীয়া আৰু 4 দিনীয়া খেলৰ বাবে ঘোষণা কৰা দলত উমাই প্ৰথম পছন্দ উইকেট ৰক্ষক বেটাৰ ৰূপে স্থান লাভ কৰে এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি স্থান লাভ কৰা প্ৰধান বাতৰিসমূহত চমু অৱলোকন ধন্যবাদ গায়ত্ৰী নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত এই কাৰ্যসূচী অব্যাহত আছে এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে সম্পূৰ্ণতা অভিযানৰ অধীনত অবিলাসী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য তথা পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে সামৰাৰ পূৰ্বে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ উভতনি যাত্ৰা অব্যাহত অসম আৰু ত্ৰিপুৰা সীমান্তৰ স্থলপথেৰে বুজন সংখ্যক বিদ্যাৰ্থীৰ প্ৰত্যাৱৰ্তন আজিৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য তালিকাত স্থান লাভৰ বাবে ভাৰতবৰ্ষৰ মনোনয়ন ৰাজ্যৰ বিভিন্ন ঠাইত আবকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ আৰু বিনষ্টকৰণ আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ ইউএইৰ বিৰুদ্ধে ৭৮ ৰানৰ জয়লাভ আজিৰ সন্ধিয়া আঞ্চলিক বাতৰিত ইমানেই